Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ হ'বলগীয়া মেট্ৰিক পৰীক্ষা মানে 2026 ৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে তোমালোকৰ কাৰণে তিনিটা মই ভাল খবৰ লৈ আহিছো যে তিনিটা ভাল খবৰ তোমালোকৰ কাৰণে খুবেই দৰকাৰী আৰু গুৰুত্বপূৰ্ণ হয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিওটো শেষলৈকে চোৱা আৰু তোমাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কাৰণে WhatsApp গ্ৰুপ বনোৱা হৈছে WhatsApp গ্ৰুপৰ লিংকটো মই ডেসক্ৰিপচনত দি দিছো তোমালোকে ডেসক্ৰিপচনত গৈ WhatsApp গ্ৰুপত জয়েন হোৱা তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে সকলো ধৰণৰ সহায় তোমালোকে 100% ফ্ৰী অফ কষ্ট পাই যাবা তোমালোকৰ বন্ধুবৰ্গকো তোমালোকে WhatsApp গ্ৰুপত জয়েন কৰবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সোৱা তিনিটা যি গুড নিউজৰ কথা কৈছো ইয়াতে যেটো তোমাৰ লাষ্টৰ যি 3 নম্বৰ যেটো গুড নিউজ আছে বা যেটো ভাল খবৰ আছে হেতু শুনিলে বহুত আনন্দিত হবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল প্ৰথম যেটো আমাৰ নিউজ প্ৰথম নিউজটো হৈছে আমাৰ কি তোমালোকৰ কি হ'ব নাইট ক্লাস হ'ব কি ক্লাস হ'ব নাইট ক্লাস মানে তোমালোকৰ কাৰণে কি কৰা হ'ব নাইট স্কুল খোলা হ'ব তোমালোকে স্ক্ৰিনত চাই লোৱা এটো আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কথাটো কৈছে যে যি সকল ষ্টুডেন্টে মেট্ৰিক পৰীক্ষা দিব সেই সকল ষ্টুডেন্টৰ বেটারমেন্টৰ কাৰণে যাতে তোমাৰ মেট্ৰিক পৰীক্ষা যাতে বহুত ভাল হয় যাতে কোনো ফেল নকৰে তাৰ কাৰণে গাঁওসমূহত যিবোৰ অংগনবাড়ী কেন্দ্ৰ আছে বা যিবোৰ তোমাৰ সৰ্বশিক্ষাৰ স্কুল আছে সেইবোৰত তোমাৰ কি কৰিব নাইট স্কুল খুলিব মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এই নাইট স্কুলৰ কাৰণে শিক্ষক হ'ব কোন যি সকল গাঁৱৰ নতুন ধৰা পাস আউট হোৱা যি সকল তোমাৰ গ্ৰেজুৱেট আছে বা পোষ্ট গ্ৰেজুৱেট আছে মানে এমএ পাস কৰা এমএসসি পাস কৰা বা ডিগ্ৰী পাস কৰা বিএসসি পাস কৰা সেই সকল ল'ৰা ছোৱালী কি কৰাব সেই মেট্ৰিকৰ ল'ৰা ছোৱালী সকলক পঢ়াব আৰু কেমা পঢ়াব টোটাল 5 মাহ পঢ়াব গতিকে তোমালোকে বাহিৰত টিউচন লোৱাৰ কোনো দৰকাৰে নাই আৰু যিমানখিনি সম্ভৱ 100% ফ্ৰী অফ কষ্ট মইতো তোমালোকৰ কাৰণে আছোৱে তোমালোকক সহায় কৰিম তোমালোকে মোৰ চেনেলত গৈ তোমালোকে যোৱা বছৰৰ ৰিজাল্ট চাব পাৰা বহুত ষ্টুডেন্টে সায়েন্স মেথছত এছামিছত লেটাৰ মাৰ্কস পাইছে মোৰ চেনেলৰ থ্ৰুয়েদি তোমালোকেও পাবা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা আৰু তোমাৰ এই নাইট স্কুলৰ কাৰণে যি সকল টিচাৰে পঢ়াব বা যি সকল ডেকা গাভৰু পঢ়াব সিহঁতক পাৰ ষ্টুডেন্টৰ কাৰণে 300 টকা কৈ চৰকাৰীভাৱে ফিজ দিব ঠিক আছে প্ৰতি মাহে দিব 300 টকা কৈ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তো প্ৰথম এটো হৈছে আটাইতকৈ ভাল নিউজ 2 নম্বৰ যেটো নিউজ আছে 2 নম্বৰ নিউজটো কি জানানে যদি আমি যোৱা বছৰৰ যিখিনি ক্ৰাইটেৰিয়া বা যোৱা বছৰৰ যেটো সিকোয়েন্স আছে হেতু যদি আমি লক্ষ্য কৰো তেতিয়া হলে সা তোমালোকৰ এই বছৰ এতিয়াই মানে মোটামুটি ধৰাচোন 2 সপ্তাহ মান আগতে কি কৰিছে বোৰ্ডৰ পৰা সিলেবাস দিছে লগতে একাডেমিক ক্যালেন্ডাৰ দিছে একাডেমিক ক্যালেন্ডাৰটো মোটামুটি এক মাহ আগতে দিছে আৰু তোমাৰ যোৱা সপ্তাহত কি কৰিছে তোমালোকৰ সিলেবাস দিছে নতুন সিলেবাস একেবাৰে ৰিভাইজড সিলেবাস হয় আৰু সেই সিলেবাস মতে তোমালোকৰ স্টাডি কৰাৰ সুবিধা হ'ব কিন্তু যোৱা বছৰে সিলেবাসটো কিন্তু বহুত পিছত দিছিল এই বছৰ কিন্তু বহুত আগতে দি দিছে আৰু সেই সিলেবাসটো তোমাৰ কি তোমাৰ সাইটো হাফ ইয়াৰলি সিলেবাস লগতে তোমালোকৰ যেটো ফাইনাল এক্সাম হ'ব অৰ্থাৎ মেট্ৰিক পৰীক্ষাৰ কি দিছে লগতে সিলেবাস দি দিছে গতিকে তোমালোকে কোনো ধৰণৰ এতিয়া কোনো আশংকা নাথাকে যে কোনটো চেপ্টাৰ পঢ়িব লাগিব কোনটো চেপ্টাৰ পঢ়িব নালাগে মৰমৰ ছাত্ৰ-ছাত্ৰী সকল মই অলৰেডি এটোৰ ভিডিও আপলোড কৰিছো তোমালোকে স্ক্ৰিনত চাব পাৰা এই তোমালোকে এই ভিডিওটো মোৰ চেনেলত গৈ চাই লবা তাতে মই আপলোড কৰিছো গুটেকেটা সাবজেক্টৰে মই সিলেবাসখিনি আপলোড কৰিছো কোনখিনি হাফ ইয়াৰলিত লাগিব কোনখিনি তোমাৰ ফাইনালত লাগিব গুটেখিনি মই আপলোড কৰিছো এতিয়া আহিছো আমাৰ 3 নম্বৰটো লৈ বহুত ইম্পৰ্টেন্ট হয় 3 নম্বৰটো শুনিলে তোমালোকে তো আচৰিত হবা হেতু কি জানানে যেটো আমাৰ সেৱা বোৰ্ডে খুব কমে কৰে কিন্তু এই বছৰ এই কামটো কৰিছে হেতু হৈছে তোমালোকৰ সায়েন্সৰ যেটো লেসন 8 আছে লেসন 8 অৰ্থাৎ জীৱই কেনেকে বংশবৃদ্ধি কৰে বা জীৱই কেনেকে বংশবিস্তাৰ কৰে সেই চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলিটো নালাগে মেট্ৰিকত নালাগে মানে তোমালোকৰ যেটো সিলেবাস দিছে সেই সিলেবাসটো তোমালোকে সোৱা মই স্ক্ৰিনত তোমালোকক দেখুৱাই আছো তোমালোকে সোৱা তাতে হাফ ইয়াৰলি আৰু মেট্ৰিক কোনোটাতে হেতু ঠিক নাই
মানে তোমাৰ যিকেইটা লাগে সেইকেইটা তো ঠিক আছে বাৰু যি কিন্তু তোমাৰ সেই 8 নম্বৰ চেপ্টাৰত কিন্তু ঠিক নাই হাউ ডু এনিমেলস ৰিপ্ৰডিউস যেটো চেপ্টাৰ আছে আৰু এই চেপ্টাৰৰ পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাত এটো 6 ৰ পৰা 7 মাৰ্ক আহিছে আৰু কিন্তু তোমাৰ এনালাইটিক্যাল হিচাপে 7 মাৰ্কস আহে কিন্তু কেতিয়াবা ইফালে হয় কেতিয়াবা 5 মাৰ্কও আহে তো তোমাৰ 6 বা 7 মাৰ্কস আহিছে তো তোমালোকৰ সায়েন্সৰ টোটাল চেপ্টাৰ আছিল কিমানটা 16 টা কিন্তু এবাৰ তোমাৰ 8 নম্বৰ চেপ্টাৰটো হটাই দিছে 8 নম্বৰ চেপ্টাৰটো তোমালোকে পঢ়িব না লাগে তোমালোকে কি কৰিব লাগিব 15 টা চেপ্টাৰ হে পঢ়িব লাগিব সব বহুত এটা ধুনিয়া খবৰ তোমালোকৰ কাৰণে এটা চেপ্টাৰ কমিল মানে কি তোমাৰ বহুতখিনি তোমাৰ এটা মানে ওয়েটেজ কমি গল তুমি ইমান এতিয়া এই এটা চেপ্টাৰৰ কাৰণে তোমাৰ টোটালি চিন্তা নোহোৱা হৈ গল পৰমৰ ছাত্ৰ ছাত্ৰী সকল যিখন সিলেবাস আছে সেই সিলেবাস যদি লাগে তোমালোকে পাই যাবা তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা মই WhatsApp গ্ৰুপতো শেয়াৰ কৰি দিম পৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে এই তিনিটা গুড নিউজ তোমালোকে শেয়াৰ কৰা সকলোৰে লগত এটো আলোচনা কৰা যাতে হিহতে আৰু এই 8 নম্বৰ চেপ্টাৰটো হিহতে পঢ়িব না লাগে কাৰণ এটো বহুতে ভাল এটা খবৰ তোমালোকৰ কাৰণে গতিকে তোমালোকৰ এটা চিন্তা দূৰ হ'ল যে এটা চেপ্টাৰ না লাগে আৰু ম্যাথমেটিক্সত এবাৰ তোমাৰ দুটা চেপ্টাৰ ডাইৰেক্টলি তোমাৰ কি কৰিছে আৰু কিছুমান চেপ্টাৰটো বহুতে মানে এক্সাৰসাইজ কমাই দিছে সেইখিনৰ সিলেবাস তোমালোকে চাই লোৱা আৰু সেই সিলেবাসটো তুমি যদি নাজানা তেতিয়াহলে কেনেকৈ ষ্টাডি কৰিবা প্ৰথমতে তুমি সিলেবাসটো চাই লোৱা মই ভিডিওৰ লিংকটো ডেসক্ৰিপচনত দি দিম তোমালোকে তাতে গৈ চাই লবা তোমালোকে স্ক্ৰিনতো দেখা পাই আছা মই সিলেবাসখিনি যে আপলোড কৰিছো পৰমৰ ছাত্ৰ ছাত্ৰী সকল তো তোমালোকৰ কাৰণে যেটো WhatsApp গ্ৰুপ বনোৱা হৈছে WhatsApp গ্ৰুপত জয়েন হোৱা ডেফিনেটলি তোমালোকক মই 100% ফ্ৰী অফ কষ্ট সহায় কৰিম আৰু এই ভিডিওটো যিমান পাৰা তোমালোকে শেয়াৰ কৰা আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা ভিডিওলৈ ধন্যবাদ